নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই দিলদাৰ বন্ধুসকল পলকতে চাওক আজি ৰাতিপুৱাৰ 9টা খুবেই গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত নিষিদ্ধ কৰা হ'ল লটাৰী খেল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা ৰাজ্যত এতিয়াৰ পৰা নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ লটাৰী খেল কোনেও কত অনলাইন অথবা অফলাইন লটাৰী পাতিব নোৱাৰিব এই কঠোৰ নিৰ্দেশনা গুৱাহাটী হাইকোৰ্টৰ ৰাজ্যত এতিয়াৰ পৰা নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ লটাৰী খেল নিষিদ্ধ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লটাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা এসপ্তাহৰ ভিতৰত এই সন্দৰ্ভত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে গুৱাহাটী হাইকোৰ্টে সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী হাইকোৰ্টৰ লটাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কঠোৰ নিৰ্দেশনা এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা আৰু এতিয়াৰ পৰা ৰাজ্যত কোনেও কত অনলাইন অথবা অফলাইন লটাৰী পাতিব নোৱাৰিব এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰ লৈছে কালৰূপ অহা 6 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 29খন জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ 6 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ দুৰ্গা পূজাৰ সময়ত হ'ব পাৰে এই ধাৰাসাৰ বৰষুণ আৰু ৰাজ্যৰ 29খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট ৰাজ্যৰ কোন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই চাওঁ আহক বৰপেটা কামৰূপ মহানগৰ কামৰূপ গ্ৰাম্য দৰং মৰিগাঁও পশ্চিম কাৰ্বি আংলং নগাঁও শোণিতপুৰ বিশ্বনাথ কাৰ্বি আংলং গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট লগতে 4 অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোত ধুবুৰী বঙাইগাঁও কোকৰাঝাৰ চিৰাঙতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে এক মহাযুদ্ধ ইজৰাইল আৰু ইৰাণৰ মাজত আৰম্ভ হৈছে মহাযুদ্ধ আৰু এই যুদ্ধত এই মুহূৰ্তত অকলশৰীয়া হৈ পৰিছে ইজৰাইল আমেৰিকাই ওলোটা খৰ মাৰিছে আমেৰিকাই এইবাৰ উভতি ধৰিছে ইজৰাইলক যি মুহূৰ্তত নেকি ইজৰাইল অকলশৰীয়া হৈ পৰিছে সেই সময়তে কিন্তু ইৰাণৰ পক্ষত থিয় হৈছে বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ মহাযুদ্ধত এইবাৰ অকলশৰীয়া হৈ পৰিছে ইজৰাইল ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত ইজৰাইলৰ আক্ৰমণত সহযোগ নকৰে আমেৰিকা যুক্তৰাষ্ট্ৰই মিছাইল আক্ৰমণত ইজৰাইলক সতৰ্ক হ'বলৈ আহ্বান আমেৰিকাৰ ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণৰ পৰিকল্পনাক বিৰোধিতা মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ ইৰাণৰ তৈল ভাণ্ডাৰ আৰু পাৰমাণৱিক প্ৰকল্পত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ইজৰাইলে আৰু হিজবুল্লাৰ লগতে হুটি বিদ্ৰোহীয়েও যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে ইজৰাইলক ইফালে ইৰাণৰ পক্ষত থিয় হৈছে বিশ্বৰ বহুকেইখন ইছলামিক ৰাষ্ট্ৰ ইৰাণৰ পক্ষত এই মুহূৰ্তত থিয় দিছে ইয়েমেন ওমান ছুডান ইজিপ্ত সিৰিয়া লগতে আছে লেবানন পাকিস্তান আফগানিস্তান আৰু ইৰাকো আছে ইৰাণৰ পক্ষত লগতে আমেৰিকাক প্ৰত্যাহ্বান জনাব পৰা ৰাছিয়াও ইৰাণক কৰিছে সমৰ্থন ৰাছিয়াৰ সেউজ সংকেতৰ পিছতেই ইজৰাইলক আক্ৰমণ কৰিছিল ইৰাণে আনহাতে ইজৰাইলৰ পক্ষত আমেৰিকা আৰু ইউৰোপীয় ৰাষ্ট্ৰ আছে কিন্তু আমেৰিকায়ো যিকোনো মুহূৰ্তত সংগ ত্যাগ কৰিব পাৰে ইজৰাইলৰ আমেৰিকাই যদি সংগ ত্যাগ কৰে তেন্তে এই যুদ্ধত অকলশৰীয়া হৈ পৰিব ইজৰাইল আৰু এই যুদ্ধত অকলশৰীয়া হোৱাৰ পিছত পৰাজয় নিশ্চিত ইজৰাইলৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক